কাৰ্যসূচীৰে আমাৰ নতুন শিক্ষাবৰ্ষৰ কাৰণে বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ ইয়াৰ বাবে কিতাপসমূহ আমাৰ গুদামৰ পৰা ডিছপ্লেচ কৰা আজি আমি শুভাৰম্ভ কৰোঁ। সৰ্বমুঠ 3,41,00,000 কিতাপ আমি অসম চৰকাৰৰ এই বিনামূলীয়া পাঠ্যপুথিৰ ফ্লেগশ্বিপ আঁচনিৰ জৰিয়তে আমি বিতৰণ কৰিম। ইয়াত দুটা কম্পনেণ্ট আছে। এটা শিক্ষাৰ অধিকাৰ আইনৰ অধীনত আমি ক্লাছ 1-ৰ পৰা 8 ক্লাছ 1 নহয়, ক শ্ৰেণীৰ পৰা 8লৈকে এই কিতাপসমূহ সমগ্ৰ শিক্ষাৰ অধীনত বিতৰণ কৰা হয়। আৰু আমাৰ 9, 10, 11, 12 এই 4টা শ্ৰেণীৰ কাৰণে কিতাপসমূহ অসম চৰকাৰৰ নিজা যি পুঁজি SOPD শিতানৰ অধীনত এইখিনি বিতৰণ কৰা হয়। সৰ্বমুঠ এই বছৰ আমাৰ 181 কোটি টকা ইয়াত ব্যয় হৈছে আৰু আজি আমি 10টা ব্লকলৈ কিতাপ বিতৰণ কৰিছোঁ। কিতাপ বিতৰণৰ ক্ষেত্ৰত ব্লকলৈকে আমাৰ কিতাপবিলাক সুন্দৰভাৱে যায়। ব্লকৰ পৰা বিশেষকৈ অলপ দূৰ দূৰান্তত থকা পাহাৰীয়া অঞ্চল বা চৰ চাপৰি অঞ্চলত কিতাপ কেতিয়াবা গৈ পাওঁতে পলম হয়, যিহেতু কিতাপসমূহ পৰিবহণ কৰোঁতে তাত এটা খৰচ থাকে, লাষ্ট মাইল খৰচ। তাৰ কাৰণে এইবাৰ সমগ্ৰ শিক্ষা আৰু পাঠ্যপুথি নিগমে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে লাষ্ট মাইল ডেলিভাৰীটো স্মুথ হয়। আমি প্ৰায় 9টা মাধ্যম আৰু 19টা ভাষাৰ কিতাপ আমি প্ৰডাকশ্যন কৰোঁ ইয়াতে। গতিকে এইটো এটা বহুত প্ৰত্যাহ্বানযুক্ত কাম। অন্য ৰাজ্যৰ নিচিনা এটা বা দুটা ভাষা নহয়, আমাৰ 9টা মাধ্যমৰ বিদ্যালয় আমি পৰিচালনা কৰোঁ আৰু সেই কিতাপসমূহ সেইকাৰণে বাছনি কৰি নিৰ্বাচিত বিদ্যালয়সমূহত কিতাপবিলাক প্ৰাপ্ত কৰাই দিয়াৰ ক্ষেত্ৰত আমি বিশেষ যত্ন ল'ব লগা হয়। যোৱা বছৰৰ তুলনাত এই বছৰ আমি এসপ্তাহ আগুৱাই কিতাপ বিতৰণৰ কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। তাৰ কাৰণে মই পাঠ্যপুথি নিগমক মই ধন্যবাদ জনাইছোঁ, তেওঁলোকৰ প্ৰচেষ্টাক প্ৰশংসা লাভ কৰিছোঁ। আৰু আজি মই ঘোষণা কৰিছোঁ যে 2025 বৰ্ষটোত আমি আমাৰ পাঠ্যপুথিসমূহ টেক্সটবুকলৈকে যাতে আমি কনভাৰ্ট কৰিব পাৰোঁ। PDF ইতিমধ্যে আমাৰ আছে, আমাৰ কিতাপসমূহ ডাউনলোড কৰিব পাৰে, কিন্তু তাক আমি টেক্সটবুকলৈ কনভাৰ্ট কৰাৰ কাৰণেও এটা প্ৰকল্প ল'বৰ কাৰণে মই পাঠ্যপুথি নিগমক অনুৰোধ জনাইছোঁ। আৰু ডিজিটাইজেশ্যন ইমান দ্ৰুতভাৱে আগুৱাই গৈছে, এতিয়া প্ৰত্যেক মানুহৰ হাতত, তেওঁ যি শ্ৰেণীৰে মানুহক নহওক কিয়, তেওঁৰ হাতত এটা ডিজিটেল ডিভাইচ ফোন হিচাপে মোবাইল ফোন তেখেতৰ সকলো আছে। টেবলেটটোৰ নিৰ্দিষ্ট ডেজিগনেটেড কিছুমান ফাংচনছ থাকে। গতিকে আমি বিদ্যালয়সমূহত প্ৰথম এটা বছৰতে আমি 52,000 টেবলেট দিছিলোঁ, তাৰ পিছৰ বছৰ আমি পুনৰ 5,000 টেবলেট দিছোঁ। গতিকে আহি থকা দিনবিলাকত এই ডিজিটেল যি ডিভাইচৰ জৰিয়তে শিক্ষাদান কৰা, ইয়াৰ গুৰুত্বটো বহুত বেছি বাঢ়িব আৰু তাৰ ক্ষেত্ৰত আমি প্ৰত্যেক শিক্ষকৰ হাততে এটাকৈ যাতে টেবলেট দিব পাৰোঁ সেই প্ৰচেষ্টাও আমি ল'ম। 52,000 সেইটো 2 লাখৰ 1/4। গতিকে 1/4 যেতিয়া পাৰিছোঁ, বাকী 2/3 নোৱাৰাৰ কোনো কাৰণ নাই, সেইটো আমি বিশেষ ব্যৱস্থা কৰিম। কিন্তু প্ৰথমতে আমাৰ লেচন ডিজিটেল মাধ্যমত দীক্ষা পৰ্টেলৰ জৰিয়তে বিভিন্ন ভাষাত আমাৰ পাঠসমূহ আছে, কিন্তু টেক্সটবুকখনো আমি টেক্সটবুক হিচাপে দিব বিচাৰিছোঁ আৰু তাক QR কোডৰ দ্বাৰা লেচনৰ লগত অডিঅ' ভিজুৱেল লেচনৰ লগত আমি লিংক কৰি দিব বিচাৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলৰ সুবিধা হয়। আমি 19টা ভাষাত আমাৰ আছে আৰু 9টা মাধ্যমৰ কিতাপ হৈছে। তাৰ লগতে আমি কিছু কিতাপ প্ৰকাশ কৰাৰ, যিটো নতুনকৈ আমি মিচিং, ৰাভা, তিৱা আদি ভাষাও প্ৰৱৰ্তন কৰিম। এই পাঠ্যপুথিসমূহ প্ৰস্তুত কৰিছে, তাৰ যিটো টেক্সট এইটো প্ৰস্তুত কৰিছে আমাৰ SCERT আৰু সমগ্ৰ শিক্ষাই, কিন্তু পুথিসমূহ ছপা কৰি বিতৰণ কৰাৰ দায়িত্ব সেই জনগোষ্ঠীয় স্বায়ত্তশাসিত পৰিষদসমূহক আমি অৰ্পণ কৰিছোঁ। সেই তেনেকুৱা আমাৰ শিক্ষক এতিয়া প্ৰথম আমাৰ যিসকল শিক্ষক আছে, সেইসকল শিক্ষকৰ ভিতৰতে এই জনজাতীয় ভাষাত পাৰদৰ্শিতা থকা যিসকল ব্যক্তি আছে তেওঁলোকক বাছি উলিওৱা হৈছে আৰু তেওঁলোককে সেই বিদ্যালয়সমূহত নিয়োগ কৰা হ'ব, যাতে তেওঁলোকে পাঠদান কৰিব পাৰে। আৰু যিহেতু এইটো বুনিয়াদী স্তৰ, লাহে লাহে ই যেতিয়া উচ্চ স্তৰলৈ আহিব,
তেতিয়া নিশ্চিতভাৱে সেই ভাষা আৰু টেট পৰীক্ষাৰ কথা আহিব, তেতিয়া আমি সেই সময়ত বিবেচনা কৰিম। ৯,৭70টা ভোটৰ কাৰণে ফলাফল ঘোষণা কেতিয়া হ'ব, কেনেধৰণে হ'ব? চাওক, ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে। ডকুমেণ্ট ভেৰিফিকেশ্যনটোত সময় লাগিছে আৰু লগাটোৱেই স্বাভাৱিক, কাৰণ বহুখিনি অভিযোগ প্ৰতি অভিযোগ বা বহু ভুৱা ডকুমেণ্ট আমাৰ হাতত ধৰাও পৰিছে। গতিকে এইখিনি এটাৰটো প্ৰক্ৰিয়া চলি আছে, কি কয়, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ, আৰু এটা এডভাৰটাইজমেণ্টৰ বিপৰীতে যি আবেদন পত্ৰ গ্ৰহণ, তাৰ জাননীখন খুব এইকেইদিনতে ওলাব। শেহতীয়াভাৱে যি টেট পৰীক্ষা হৈ গ'ল, কেতিয়ালৈকে ফলাফল ঘোষণা কৈছে সিদ্ধান্ত? নাই, আমিতো একো সিদ্ধান্তই গ্ৰহণ কৰা নাই। আমি বিষয়টো চৰ্চা কৰি আছো, সিদ্ধান্তলৈ আমি যোৱাই নাই। কিন্তু তেওঁলোকে আগতীয়াকৈ যদি শ্ৰুতলিপি দিব বিচাৰে যে এইটো সিদ্ধান্ত লওক, এইটো সিদ্ধান্ত লওক, তেনেকেতো নহয়। তেওঁলোকে কিছু ধৈৰ্য ধৰিব লাগে। তেওঁলোকৰ কথাখিনি যুক্তি সহকাৰে আইনসংগতভাৱে তেওঁলোকে লিখিত ৰূপত কেবিনেট চাব কমিটিক দিব লাগে। আৰু বহুতে দিছে। যিসকল কোনোবাই যদি এতিয়াও দিয়া নাই, মোৰ হাতত ডকুমেণ্টখিনি দিবৰ কাৰণে মোলৈ মেইলো কৰিব পাৰে, হোৱাটছএপো কৰিব পাৰে, আৰু প্ৰত্যেকখন দৰখাস্ত, প্ৰত্যেকখন আবেদন আমি পৰীক্ষা কৰিম। পৰীক্ষা গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে অনুষ্ঠিত হৈ গৈছে। আমাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে পৰীক্ষা পাতিছে। কিন্তু এই পৰীক্ষাৰ লগতে ইয়াৰ সমান্তৰালভাৱে ডকুমেণ্ট ভেৰিফিকেশ্যনো ইয়াত প্ৰয়োজন হ'ব, কাৰণ এবাৰ চূড়ান্ত ৰিজাল্ট প্ৰকাশ হোৱাৰ পাছত আমি 1:1 আমি ৰিজাল্ট দিম, অৰ্থাৎ যিমান আমাৰ পদ আছে সিমান সংখ্যক প্ৰাৰ্থীয়েহে পাছ কৰিব। গতিকে ইয়াৰো ফলাফল সোনকালে ওলাব। কালি দুটাকৈ শিক্ষক সংগঠনে প্ৰেছ মিট দিছিলে। তেওঁলোকে কৈছে প্ৰতিবাদ কৰিব, তেওঁলোকে বেতন বঞ্চিত আছে, পাৰিশিকীকৰণৰ পৰা বঞ্চিত আছে, তেওঁলোকে এডভান্টেজ আছামৰ পূৰ্বে তেওঁলোকে প্ৰতিবাদ কৰিম বুলি কৈছে। এই বিষয়টো কেনেধৰণে লৈছে আপোনালোকে? চাওক, মই সকলোবিলাক শিক্ষক সংগঠনৰ লগত আলাপ আলোচনাত বহিছোঁ। চৰকাৰে এখন কেবিনেট চাব কমিটি গঠন কৰিছে। গতিকে কেবিনেট চাব কমিটিখনৰ যিমান মেমৰেণ্ডাম মোলৈ আহিছে সকলো মই কেবিনেট চাব কমিটিত দিছোঁ। এতিয়া কেবিনেট চাব কমিটিৰ মিটিংখন বহিলে নাই, আলোচনা কৰিলে নাই, এইটোৰ কথাতকৈ কেবিনেটৰ মন্ত্ৰীসকলে, আমাৰ সচিবসকলে প্ৰত্যেকখন মেমৰেণ্ডাম তেওঁলোকে তন্নকৈ পঢ়ি কি কৰিব পৰা যায়, কি পৰামৰ্শ দিব পৰা যায়, সেইখিনি চৰ্চা কৰি আছে। আৰু কেবিনেট চাব কমিটিৰ যি ৰিপৰ্ট হ'ব সেইটো কেবিনেটত দাখিল হ'ব, কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব।